ওয়েলকাম টু আরএস স্টাডি। আজি আমি নবম মান শ্রেণীর সায়েন্সৰ 3 নম্বৰ লেসন অণু আৰু পৰমাণু প্ৰশ্নাৱলী 4 ৰ বিষয়ে আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল হাইড্ৰোজেন, অক্সিজেন, ক্লোৰিন, মিথেন, C2H5 কিমান C2H4, CnH3 আৰু CH3OH আণবিক ভৰ গণনা কৰা। এতিয়া প্ৰথম কাৰ আণবিক ভৰ? হাইড্ৰোজেন। আণবিক ভৰ উলিয়াবলৈ হলে আমি ইয়াৰ ভৰ জানিব লাগিব। হাইড্ৰোজেনৰ ভৰ কিমান? 1। ইয়াত প্ৰথমটো আমি লিখি আছে হাইড্ৰোজেনৰ আণবিক ভৰ H2 আছে ন, H2 মানে হাইড্ৰোজেন আছে যেহেতু দুটা আৰু হাইড্ৰোজেনৰ ভৰ কিমান? 1 গ্ৰাম। 1 ইউ হাইড্ৰোজেনৰ ভৰ, হাইড্ৰোজেন আছে কেইটা? দুটা। গ্ৰামত লিখিলে হ'ল আণবিক ভৰ, গতিকে ইয়াত কি 2 2 গ্ৰাম হৈ আছে। পিছৰটো কিমান আছে? O2। O2 আণবিক ভৰ, অক্সিজেন আছে ইয়াত দুটা ন, অক্সিজেন আছে দুটা, ইয়াৰ ভৰ এটা অক্সিজেনৰ ভৰ হ'ল 16 গ্ৰাম ইউ। তে আমি যেহেতু গ্ৰাম আণবিক ভৰ উলিয়াবলৈ কৈছে তেতিয়াহ'লে ইয়াত 32 গ্ৰাম লিখি দিম। ক্লোৰিন, ক্লোৰিন কিন্তু ইয়াত আছে দুটা, ক্লোৰিনৰ পাৰমাণবিক ভৰ হ'ল 35.5। যেহেতু ক্লোরিন আছে দুটা, ক্যালকুলেশন করলে কিমান হৈ আছে? 71। আণবিক ভৰৰ কাৰণে আমি গ্ৰাম লিখি দিলো। ইয়াত আছে CH4, কাৰ্বন আছে এটা, হাইড্ৰোজেন আছে চাৰিটা। এটা কাৰ্বনৰ ভৰ হৈ আছে 12U প্লাস এটা হাইড্ৰোজেনৰ ভৰ হ'ল 4। ইয়াত হাইড্ৰোজেন আছে কেইটা? চাৰিটা আছে, গতিকে আমি লিখিব পাৰো 1 * 4। হাইড্ৰোজেনৰ ভৰ 1, তে আমি যোগ কৰিলে কিমান হ'ব? 12 আৰু 4 16 গ্ৰাম, কাৰণ আণবিক ভৰ উলিয়াব কৈছে। পিছৰটো কিমান আছে? C2H5। ইয়াত কাৰ্বন আছে দুটা, এটা কাৰ্বনৰ পাৰমাণবিক ভৰ হ'ল 12U প্লাস হাইড্ৰোজেন আছে 5টা, এটা হাইড্ৰোজেনৰ ভৰ হ'ল 1U। কিমান হৈছে? 12 × 2 = 24 প্লাস 5 × 1 = 5 29 আণবিক ভৰৰ কাৰণে গ্ৰাম। সেম ইয়াত কাৰ্বন আছে দুটা, হাইড্ৰোজেন আছে চাৰিটা, 2 * এটা কাৰ্বনৰ পাৰমাণবিক ভৰ হ'ল 12U প্লাস ইয়াত হাইড্ৰোজেন আছে চাৰিটা, হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ হ'ল 1। তাহলে এখন 2 * 24 আৰু 4 কিমান হৈছে? 28 আণবিক ভৰৰ কাৰণে ইয়াত আণবিক ভৰ, সেইকাৰণে গ্ৰাম দিছো। NH3, নাইট্ৰোজেন আছে এটা, এটা নাইট্ৰোজেনৰ পাৰমাণবিক ভৰ 7U, এটা নাইট্ৰোজেনৰ পাৰমাণবিক ভৰ 14U প্লাস ইয়াত হাইড্ৰোজেন আছে কেইটা? হাইড্ৰোজেন আছে তিনিটা, এটা হাইড্ৰোজেনৰ ভৰ 1 গ্ৰাম * 3 আছে তিনিটা, কিমান হ'ব? 14 + 3 = 17 গ্ৰাম। CH3, ইয়াত কাৰ্বন কেইটা আছে? কাৰ্বন আছে এটা, এটা কাৰ্বনৰ পাৰমাণবিক ভৰ হ'ল 12U প্লাস ইয়াত হাইড্ৰোজেন আছে কেইটা? চাৰিটা, টোটাল চাৰিটা আছে 1 * 4, যেহেতু এটা হাইড্ৰোজেনৰ ভৰ 1U প্লাস অক্সিজেন আছে এটা ন, অক্সিজেনৰ পাৰমাণবিক ভৰ 16U। তে গ্ৰাম আণবিক ভৰ মানে গ্ৰাম এককত হ'ব। ইয়াত আছে 12 প্লাস 4 × 4 প্লাস 16, কিমান হৈছে টোটাল? 16 আৰু 4 20 আৰু 12 32 গ্ৰাম। 2 নম্বৰ প্ৰশ্নটো হ'ল ZnO জিংক অক্সাইড প্লাস Na2O আৰু K2CO3 সংকেত গুড ভৰ গণনা কৰা। প্ৰদত্ত পাৰমাণবিক ভৰ: জিংকৰ পাৰমাণবিক ভৰ 65U, সোডিয়ামৰ পাৰমাণবিক ভৰ 23U, পটাছিয়ামৰ পাৰমাণবিক ভৰ 39U আৰু কাৰ্বনৰ 12U আৰু অক্সিজেনৰ 16U। এতিয়া আমাৰ জিংক অক্সাইডৰ সংকেত গুড ভৰ, জিংকৰ পাৰমাণবিক ভৰ কিমান দিছে? 65U। ইয়াত আছে জিংক কেইটা? এটাই ন, প্লাস অক্সিজেনৰ পাৰমাণবিক ভৰ কিমান দিছে? 16U, অক্সিজেন আছে এটাই, টোটাল যোগ কৰিলে কিমান হৈছে? 81U। ইউ হ'ল এটা একক। এতিয়া সোডিয়ামৰ পাৰমাণবিক ভৰ কিমান দিছে? সোডিয়ামৰ 23 দিছে, ইয়াত সোডিয়াম আছে দুটা, গতিকে আমি লিখিব পাৰো 23 × 2U প্লাস অক্সিজেন আছে কেইটা? এটা আছে, গতিকে 16U। 23 × 2 মানে কিমান হৈ আছে?
46 প্লাস 16u ইকুয়াল প্লাস কৰিলে 62u। তে আমাৰ পটাছিয়াম কাৰ্বনেট K2 K আছে দুটা না K এর পারমাণবিক ভর পটাশিয়ামের পারমাণবিক ভর হয়েছে 39 ইনটু যেহেতু দুটা আছে এদিকে 2 প্লাস কার্বনের হল 12 কার্বন যেহেতু এটা আছে প্লাস অক্সিজেনের প্লাস অক্সিজেনের হল 16 ইনটু অক্সিজেন আছে 3টা তো প্লাস কইলে 39 ইনটু 2 কেমন হয়েছে 78 প্লাস 12 প্লাস 3 হলো গুণ 48 এটা প্লাস করে দিলে কেমন হয়েছে 48 আর 12 হয়েছে 60 60 এর লগত প্লাস করিম কেমন হয়েছে 78 টোটাল কেমন হয়েছে তাহলে 138 যেহেতু সংকেত গুণবৰ ইউ একত প্ৰকাশ কৰি দিছি আশা কৰো সকলোৱে বুজি পাইছা কি পথ মাই চেনেল সাবস্ক্রাইব কৰিবা কমেন্ট কৰিবা লগৰ বিলাকৰ লগত শ্বেয়াৰ কৰিবা থ্যাংক ইউ